মিয়া মুছলমানবিলাকে এনে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে। তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? গতিকে ইছলামৰ কিছুমান বিশেষ নীতি নিয়ম আছে, সকলো ধৰ্ম, ইছলাম বুলি নহয়, সকলো ধৰ্মৰে কিছুমান বিশেষ নিয়ম নীতি আছে, যিটো নিয়ম নীতিৰ ভিতৰত থাকি বাকী সকলোখিনি কাম কৰিব লাগে। জুবিন এগৰাকী গোটেই অসমবাসী মানুহৰ বৰং ভাৰতবৰ্ষৰ মানুহৰ কাৰণে হিয়াৰ আমোদ এগৰাকী প্ৰাণৰ শিল্পী। গতিকে সেই শিল্পীজনৰ শ্ৰদ্ধা, তেওঁৰ প্ৰতি সহানুভূতি বা মৰম চেনেহ কিমানখিনি আছিল সেই কথাটো আমি বুজি পাওঁ। সেইটো অন্তৰৰ লগত সম্পৰ্ক। ক'ৰবাত ফটো এখন লগাই থ'লেই যে হ'ব সেইটো কোনো কথা নহয়। এইটো এটা বিতৰ্কিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই ভাবোঁ এইবিলাক ৰাজনৈতিক, তেওঁ যে মিয়া কেন্দ্ৰিক এটা ৰাজনীতিৰ যে যিটো অভিযান এটা চলাইছে, সেই মিয়া কেন্দ্ৰিক ৰাজনীতিৰ এইটো এটা অংশ তেখেতে কৰিব বিচাৰিছে এই কথাটো কৈ পেলাই যে মিয়াসকলে জুবিনৰ অনুৰাগী দেখায় আৰু ফটোটো তেওঁলোকে ওলমাই নাৰাখে। গতিকে এইটো কথা স্পষ্ট। ফটো এখন ক'ৰবাত লগাই ৰাখিলেই মই যে কাৰোবাৰ অনুৰাগী হৈ যাম সেইটো নহয়। তাৰ সম্পৰ্ক অনুৰাগৰ সম্পৰ্ক, মৰম ভালপোৱা স্নেহৰ সম্পৰ্ক, শ্ৰদ্ধাৰ সম্পৰ্ক অন্তৰ লগত, আৰু সেই বস্তুটো প্ৰতিজন অসমবাসীৰ দৰে অসমৰ মুছলমান সমাজৰ প্ৰতিজন ব্যক্তিৰ অন্তৰত আছে। সেইটো লগাবলৈ আমি মছজিদত ফটো লগাই সেইটো প্ৰমাণ কৰিব নালাগে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আমি সেইটো কৰিব নাযাওঁ। মিয়াকতো তেওঁ আঁতৰাব নোৱাৰে। তেওঁ মিয়াকেন্দ্ৰিক যিটো ৰাজনীতি কৰিব খুজিছে সেইটোৰ এটা অংশ তেওঁ এইটো কৰি ল'ব খুজিছে, কিন্তু আঁতৰাই আনিব নোৱাৰে। তেওঁৰ কথাত মিয়া বা মুছলমান, অসমৰ মুছলমান সমাজ এনেকৈ উঠা বহা নকৰেতো। তেওঁ এটা ক'ব আৰু সেইটোৰ ওপৰত ৰিয়েকশ্যন কৰি মুছলমানসকল বা মিয়াসকল জুবিন অনুৰাগৰ পৰা, জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ পৰা আঁতৰি আহিব, এইটো নহয়। সেইটো তেওঁ ভাবিব।